প্ৰলয়ংকৰী বানত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলাৰ ৰেলপথ বিশেষকৈ শিমলুগুৰিত বাঢ়নি পানীয়ে উটুৱাই নিছিল ৰেলপথৰ বহু অংশ তৎপৰতাৰে ৰেল বিভাগে আৰম্ভ কৰিছে ৰেলপথৰ পুনৰ নিৰ্মাণৰ কাম আৰু সেই স্থানত ৰেলপথ পুনৰ নিৰ্মাণৰ কামৰ স্থানত আমাৰ সতীৰ্থ পুলক মহন্ত উপস্থিত আছে পোনপটীয়াকৈ পুলকৰ ওচৰলৈ গৈছো পুলক এই মুহূৰ্তত আমি উপস্থিত আছো শিমলুগুৰিৰ মাউট গাঁৱত আৰু যেহেতুকে 19 জুলাইত অহা যি প্ৰলয়ংকাৰী বান সেই বানে এক প্ৰকাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেলৱেৰ যি মূল পথ উজনি আৰু নামনি মোৱা যিছোৱা মূল পথ সেই মূল পথছোৱা মাউট গাঁৱতেই বহুত বেয়াকৈ বিধ্বস্ত কৰিছিলে প্ৰায় 4টাকৈ ইলেক্ট্ৰিক খুঁটা পানীয়ে ইতিমধ্যে ভাঙি টচটচ কৰিছিলে তাৰ সমান্তৰালকৈ যিটো ৰেলপথ সেই ৰেলপথছোৱা বহুত ঠায়ে ঠায়ে আচলতে ভাঙি পেলাইছিলে বা ওপৰেদি পানী বাগৰিছিলে গতিকে পথছোৱা বিধ্বস্ত কৰি তুলিছিলে বৰ্তমান মুহূৰ্তত ৰেলৱে বিভাগৰ তৰফৰ পৰা যুদ্ধকালীনভাৱে এই পথছোৱা মেৰামতিৰ কাম চলি আছে কাৰণ পানী শুকাইছে তাৰ সমান্তৰালভাৱে যিসমূহ স্থান আছে ইয়াৰ পাৰ্শ্বৱৰ্তী সেইসমূহ যিহেতু পানী শুকাইছে গতিকে এই মুহূৰ্তত যদি আপোনালোকে চাই কেইবাখনো এস্কেভেটৰ বা ফকলেনৰ সহযোগত এই মুহূৰ্তত যুদ্ধকালীন প্ৰস্তুতিৰে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে তেওঁলোকৰ এই মূল পথছোৱা মেৰামতিৰ কাম এই মুহূৰ্তত কৰি আছে যদিও বা শিমলুগুৰিৰ পৰা শিৱসাগৰলৈ তেওঁলোকে পৰীক্ষামূলকভাৱে দুই এখন ৰেল তেওঁলোকে চলাইছে যাত্ৰীবাহী ৰেল দুই এখন তেওঁলোকে চলাবলৈ সক্ষম হৈছে কিন্তু মূল যিছোৱা পথ এফালে যদি চাই ডিমাপুৰ আনফালে ডিব্ৰুগড় এই যি সংযোগী পথছোৱা এই পথছোৱা যিহেতু বিধ্বস্ত কৰি তুলিছিলে 19 জুলাইত অহা সেই প্ৰলয়ংকাৰী বানে গতিকে ৰেলপথৰ মূল যাতায়াত যিহেতু বন্ধ হৈ আছে আৰু বহুলোকে প্ৰশ্ন কৰি আছে যে কেতিয়ালৈ আচলতে এই পথেৰে ৰেল চলিব কাৰণ উজনি নামনিৰ অন্যতম মূল পথ হৈছে এইছোৱা পথ যিছোৱাইদি নিতৌ লক্ষাধিক যাত্ৰীয়ে যাতায়াত কৰে লক্ষাধিক যাত্ৰীয়ে ৰাজধানীৰ চহৰৰ অভিমুখে যাতায়াত কৰে গতিকে সেই পথছোৱা যিহেতু বিধ্বস্ত হৈ আছে 19 তাৰিখৰ পৰা আজি 11 তাৰিখ গতিকে এই সময়ছোৱাত সকলোৱে চেষ্টা কৰিছে বিশেষকৈ উত্তৰ পূব সীমান্ত ৰেলৱে যিসকল ইয়াত নিয়োজিত লোক আছে তেওঁলোকে দিনে ৰাতিয়ে যুদ্ধকালীন প্ৰস্তুতিৰে এই পথছোৱা মেৰামতিৰ কাম কৰিছে ভিডিঅ' জাৰ্নেলিষ্ট আলোকজ্যোতি হাজৰিকা আছে তেওঁ সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছে আচলতে কি এক ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হৈছিলে এই অঞ্চলটো বা বিশেষকৈ এই ৰেলৱে পথছোৱা কাৰণ ইয়াত ঠায়ে ঠায়ে দেখিবলৈ পোৱা গৈছিলে যে চিৰিৰ ওপৰেদি পানী বাগৰিছিলে আৰু যি ৰেলৱে পথছোৱাত যেনেধৰণে শিল দিয়া থাকে বা অন্যান্য যিসমূহ এম্বেকমেণ্ট দিয়া থাকে যাতে কোনো পানীয়ে ক্ষয় ক্ষতি সকলোবিলাক কিন্তু এক প্ৰকাৰ উটুৱাই ধাহিমুহি নিশেষ কৰি নিছিলে মুহূৰ্ততে আৰু আজিৰ তাৰিখতো দেখিবলৈ পোৱা গৈছে এই মাজগাঁও অঞ্চলছোৱাত বিশেষকৈ এনেকৈ মেৰামতি কৰি থকা হৈছে মাউট গাঁৱত আৰু মাউট গাঁৱৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী যিসমূহ স্থানত ক্ষয় ক্ষতি হৈছিলে যিসমূহ স্থানত বানে বেয়াকৈ বিধ্বস্ত কৰিছিলে সেই স্থানসমূহত এই মুহূৰ্তত মেৰামতি চলাই থকা হৈছে মালবাহী যি ৰেল সেই মালবাহী ৰেল পৰীক্ষামূলকভাৱে ইয়াত চলোৱা হৈছে কাৰণ ইতিমধ্যে পানী শুকাইছে সেই কথা আমি উল্লেখ কৰিছোঁ গতিকে ৰেলৱে যিটো ট্ৰেক সেইটো সম্পূৰ্ণৰূপে ওলাইছে আৰু তাৰ বাবে বৰ্তমান যদিও বা বিদ্যুৎ সংযোগ ইয়াত বিচ্ছিন্ন হৈ আছে কিন্তু ডিজেল যি লোকোমোটিভ আছে ডিজেল ইঞ্জিনৰ সহায়ত তেওঁলোকে এইসমূহ মালবাহী ট্ৰেইন চলাইছে আৰু মালবাহী ট্ৰেইনসমূহৰ জৰিয়তে শিল বালি যিসমূহ লাগে বিশেষকৈ ৰেলৰ আলিৰ কাষে কাষে দিয়া যিসমূহ শিল সেইসমূহ তেওঁলোকে ইয়ালৈ আনিছে পুনৰ উদ্ধাৰৰ প্ৰচেষ্টাত এক প্ৰকাৰ লাগিছে উত্তৰ পূব সীমান্ত ৰেলৱে কেইবাখনো ফকলেন শতাধিক শ্ৰমিক তেওঁলোকে নিয়োগ কৰিছে যাতে খুব কম দিনৰ ভিতৰতে এই পথছোৱা মেৰামতি কৰিব পৰা যায় আৰু পূৰ্বৰ যিটো স্বাভাৱিক পৰিৱেশ পৰিস্থিতি পূৰ্বত যেনেকৈ ইয়াত ৰেল চলাচল কৰিছিলে সেইসমূহ ৰেল যাতে চলাব পৰা যায় কাৰণ 19 তাৰিখৰ পৰা এতিয়ালৈকে বহু ৰেল কেনচেল কৰা হৈছে বাতিল কৰা হৈছে যাতায়াত যাৰ বাবে যাত্ৰীসকল বহুত অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হৈছে কাৰণ ডিব্ৰুগড় তিনিচুকীয়া সেই উজনি অসমৰ পৰা আচলতে নামনি অসমলৈ বা দিল্লী মুম্বাইৰ দিশলৈ বা দক্ষিণাত্যৰ দিশলৈ যিসমূহ ট্ৰেইন যায় সেই ট্ৰেইনসমূহ কিন্তু এই পথছোৱাৰ মাজেৰে যাতায়াত হয় আৰু যিহেতু মূল পথছোৱাই বানে ধুই থৈ গৈছিলে বানে এক প্ৰকাৰ বিধ্বস্ত কৰি থৈ গৈছিলে গতিকে এই দিনকেইটাত এক প্ৰকাৰ সেইসমূহ যাতায়াত চলাচল সম্পূৰ্ণৰূপে যিহেতু বন্ধ হৈ আছে গতিকে আজিৰ তাৰিখত চেষ্টা কৰি থকা হৈছে আজি বুলিয়ে নহয় বিগত সেই 19 তাৰিখৰ পৰা যেতিয়া পানী শুকাইছে তেতিয়াৰ পৰা তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে যে কেতিয়া আচলতে পথছোৱাত যাতায়াত চলাচল কৰিব পৰা যায় মই অকণমান যদি সম্ভव হয় मैं आपसे थोड़ा बात करना चाहूंगा काम आप लोगों का चल रहा है फिलहाल अभी हम लोगों ने देखा है कि पूरी टीम लग रहा है दिन रात कोशिश कर रहे हैं आप लोग ये ट्रैक फिर से स्टार्ट करने के लिए संभव कब तक है कब तक ये कंप्लीट होगा संभव कंप्लीट हो गया है ट्रेन 2-3 दिन में चल जाएगा ऑलमोस्ट 2-3 दिन में चल जाएगा हाँ 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 इंजन रोलिंग करेंगे इंजन रोलिंग के बाद में मालगाड़ी जाएगा फिर पैसेंजर ट्रेन चालू कर देंगे ये रेलवे वाले करेंगे लेकिन हम लोग अपनी तरफ से कंप्लीट हैंड ओवर दे देंगे उनको और 3-4 पोस्ट इलेक्ट्रिक पोस्ट भी पूरा वो तो देखिए वो इलेक्ट्रिक वाला का है आरी वाला का है
वो हम लोग का इस डिपार्टमेंट से कोई संपर्क नहीं है। आप लोग ये ट्रैक देख रहे हैं? हाँ हाँ, ट्रैक देखें, हम ट्रैक देख रहे हैं, ट्रैक का दोनों साइड का देखेंगे, प्रोटेक्शन वर्क देखेंगे। अभी पूरा काम ऑलमोस्ट कंप्लीट हो गया। हाँ हाँ, ऑलमोस्ट कंप्लीट हो गया। अभी बोल्डर है, बोल्डर के सोर्सेज जाली लगाएंगे दोनों साइड में। নিশ্চয়কৈ এয়া হৈছে যিসকল বিষয়া তেওঁলোকে ইয়াত কামত নিয়োগ হৈ আছে তেওঁলোকে ইতিমধ্যে জনাইছে যে প্ৰায় সংখ্যক কাম প্ৰায় ৯৯% কাম সম্পূৰ্ণ হৈছে বাকী যিসমূহ কাম আছে সেয়া তেওঁলোকে কৰি আছে আৰু পৰৱৰ্তী সময়ত যি ইলেক্ট্ৰিফিকেশ্যনৰ কাম কাৰণ ৪-৫টাকৈ ইলেক্ট্ৰিকৰ খুঁটাও যিহেতু বিধ্বস্ত হৈ গৈছিলে গতিকে সেইসমূহ কামো তেওঁলোকৰ যিটো ইলেক্ট্ৰিক বিভাগ সেই বিভাগটোৱে কৰিব কিন্তু বৰ্তমান মুহূৰ্তত যিটো বিভাগে পথছোৱা চাই বা ট্ৰেকৰ কাম কৰে সেই কামখিনি যুদ্ধংদেহী প্ৰস্তুতিত কৰি থকা হৈছে আৰু পৰীক্ষামূলকভাৱে ইয়াত ২-১খনকৈ মালবাহী যি ট্ৰেইন সেই ট্ৰেইন চলোৱা হৈছে যাৰ সহায়ত এক প্ৰকাৰ শিল বালিকে আদি কৰি যিসমূহ প্ৰয়োজনীয় সামগ্ৰী যিটো ট্ৰেকত দিব লগা হয় সেইসমূহ তেওঁলোকে সৰবৰাহ কৰিছে আৰু ইয়াত আনি তেওঁলোকে সেইসমূহ এক প্ৰকাৰ কাম কৰি গৈছে। নিশ্চয়কৈ পুলক যিহেতু বানত বিধ্বস্ত হৈ পৰিছিল ৰেলপথসমূহ গতিকে ৰেলপথসমূহ মেৰামতি যাতায়াত ব্যৱস্থাটো সুচল কৰি তোলাৰ বাবে অত্যন্ত জৰুৰী আজিৰ দিনটোত সেয়া কৰি থকা দেখিবলৈ পোৱা গৈছে ধন্যবাদ জনাইছোঁ পুলক।